সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি চতুৰ্থ শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ প্ৰশ্নপত্ৰ আলোচনা কৰিবলৈ লোৱা হৈছোঁ। আজি প্ৰশ্নপত্ৰ লোৱা হৈছে 2021 চনৰ প্ৰশ্নপত্ৰখন। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাই যাবা। অৰ্ধবাৰ্ষিক পৰীক্ষা 2021 বিষয় সংস্কৃতম কক্ষা চতুৰ্থ শ্ৰেণীৰ এয়া 2021 চনৰ প্ৰশ্ন আজি আগবঢ়াইছোঁ। যে 21 চনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে। 1 নম্বৰতে দিছে সুভাষিতানি ইতি পাঠ্যস্য তৃতীয় শ্লোকং কণ্ঠস্থ নিকট। সুভাষিতানি 3 অৰ্থাৎ সুভাষিতানিৰ 3 নম্বৰ শ্লোকটো কণ্ঠস্থ লিখিব লাগে। প্ৰশ্নানাং উত্তৰাণি লিখত প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগে। ময়ূৰঃ কদা নৃত্যং কৰোতি কহ বিলম্বেন আগচ্ছতি দীপঃ কিমৰ্থম ন জ্বলতি জননী কস্मै দুগ্ধং দদাতি সেতু নিৰ্মাণং কুত্ৰ কুৰ্বন্তি। ময়ূৰঃ কদা নৃত্যং কুৰ্বন্তি অৰ্থাৎ ময়ূৰে কেতিয়া নৃত্য কৰে। যদা আকাশে মেঘাঃ ভৱন্তি তদা ময়ূৰঃ নৃত্যং কুৰ্বন্তি। কহ বিলম্বেন আগচ্ছতি বিশালঃ বিলম্বেন আগচ্ছতি। দীপঃ কিমৰ্থং ন জ্বলতি বিদ্যুতঃ নাস্তি অতএব দীপঃ ন জ্বলতি। জননী কস্मै দুগ্ধং দদাতি সেতু নিৰ্মাণং কুত্ৰ ভৱতি। তেনেধৰণে এই প্ৰশ্নখিনিও তোমালোকে চাই ল'বা। বাক্য ৰচয়িটো বাক্য ৰচনা কৰিব লাগে। যদা তদা ইয়হ স্যহ ভৱান কিমৰ্থম। যেনেকৈ যদা তদা যেনেকুৱা যেতিয়া তেতিয়া। ইয়হ স্যহ যিজন সেইজনে। ইয়হ কুম্ভম কৰোতি স্যহ কুম্ভকাৰঃ। আমি পাঠ এটাত এই ধৰণৰ বাক্য পাইছোঁ। যদা আকাশে মেঘাঃ ভৱন্তি তদা ময়ূৰঃ নৃত্যং কুৰ্বন্তি। ভৱান কিমৰ্থম এই দুটা শব্দ। ভৱান কুতঃ আগচ্ছতি তুমি ক'ৰ পৰা আহিছা। কিমৰ্থম বিলম্বঃ অভৱৎ কি কাৰণে দেৰি হ'ল। এনেকুৱা ধৰণে চাবা। 4 নম্বৰতে দিছে সন্ধি বিচ্ছেদং কুৰুত সন্ধি ভাঙিব লাগে। তথৈব স্মৰে নৃত্যং নৈবঃ। এইখিনি সুভাষিতৰ তলতে থাকে সন্ধি ভঙাখিনি। গতিকে সুভাষিতৰ তলত থকা সন্ধি ভঙাখিনি তোমালোকে চাবা। পুলিংগে পৰিৱৰ্তনং কুৰুত পুলিংগলৈ পৰিৱৰ্তন কৰিব লাগে। যেনেকৈ বালিকা বালকঃ মহিলা পুৰুষঃ সা সহ শিক্ষিকা শিক্ষকঃ। মাতৃভূমি বন্দনম ইতি গীতস্য সৎপংক্তয়ে লিখিত। মাতৃভূমি বন্দনম এই গীতটোৰ 6টা শাৰী কণ্ঠস্থ লিখিব লাগে। বচন পৰিৱৰ্তন কৰিব লাগে। বচন পৰিৱৰ্তন কৰিব লাগে। যেনেকৈ সহ পঠতি সহ যদি বচন পৰিৱৰ্তন কৰা হয় তে পঠন্তি টং টং ইবং উয়ং পঠথ গজঃ চলতি গজাঃ চলন্তি অহম বদামি বয়ম বদামহ। এনেকুৱা ধৰণে বচন পৰিৱৰ্তন মানে একবচনৰ বাক্যবোৰ আমি বহু বচন কৰি চালোঁ। তেনেধৰণে 8 নম্বৰ দিছে মংগলাচৰণ এটি পাঠ্যস্য প্ৰথম শ্লোকং লিখত। মংগলাচৰণৰ প্ৰথম শ্লোকটো লিখিব লাগে। ৰিক্ত স্থানীৰ পুৰত খালী ঠাই পূৰিব লাগে। গীতং গায়তি গায়িকা আচাৰ্য পাঠয়তি ছাত্ৰ পঠতি শ্ৰীমন। এইখিনি আমাৰ পাঠৰ মাজতে আছে। গতিকে তোমালোকে এইখিনি চাবা। বাক্যং শুদ্ধং বা অশুদ্ধং বাক্যটো শুদ্ধ নে অশুদ্ধ ক'ব লাগে। প্ৰমোদঃ বহু চপলঃ প্ৰমোদ বহুত চতুৰ বা দুষ্ট। গতিকে এই বাক্যটো শুদ্ধ হয়নে নহয়। ৰমেশৰ গৃহে গণপতি পূজা আছিল। ৰমেশৰ ঘৰত গণপতি পূজা আছিলে। বিশালঃ বিলম্বেন আগচ্ছতি সহ পাঠং ন ভৱিষ্যতি। 11 নম্বৰ দিলে শব্দাৰ্থ লিখত। শব্দৰ কেইটাৰ অৰ্থ লিখিব লাগে। উয়ং কুজন্তি তস্য অনুজা। উয়ং মানে তোমালোক। কুজন্তি চৰাইৰ কলকলনি যিটো। তস্য তাৰ। অনুজা মানে ভনীয়েক বা ভণ্টি। সংস্কৃত ভাষাত অনুবৰ্তন কৰোঁ। সংস্কৃত ভাষালৈ অনুবাদ কৰিবলৈ দিলে শেষত যে মই পঢ়িছোঁ। অহং পঠামি তোমাৰ নাম কি। তব নাম কিম ইয়াত গছবোৰ আছে। অত্ৰ বৃক্ষাঃ সন্তি তাই মন্দিৰলৈ গৈছে। সা মন্দিৰং গচ্ছতি। ধন্যবাদ মহাশয় ধন্যবাদঃ মহাশয়ঃ।
তাৰপিছতে চুটলেখ আৰু পাঠপঠন ইতিমধ্যে সেইসমূহ শ্ৰেণীতে লোৱা হয় গতিকে তোমালোকৰ নিশ্চয় সকলোৰে পাঠ পঢ়া আৰু চুটলিপি হৈ গৈছে গতিকে বাকি প্ৰশ্নবোৰ ভাল ধৰণে চাবা পুনৰ এনেকুৱা ধৰণৰ প্ৰশ্নপত্ৰৰ আলোচনাৰ বাবে চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী ভিডিঅ'সমূহ লগে লগে লাভ কৰিবলৈ সক্ষম হ'বা নমো নমঃ